হেল্ল' ফ্ৰেণ্ড, গুড মৰ্ণিং। তো এতিয়া কদম ফুল ফুলাৰ বতৰ আৰু এই সময়ত শ্ৰীকৃষ্ণ কদম গছৰ ঢালত বহি বাঁহী বজাই থাকে। আৰু এতিয়া কদম গছৰ ওপৰত শ্ৰীকৃষ্ণ বিৰাজমান। চাওক কিমান ধুনীয়া ধুনীয়া কদম ফুল ফুলি আছে। ৱাও, কি সুন্দৰ নদী। বাহ, কি ধুনীয়াকৈ পানী বৈ গৈ আছে। খুবেই ভাল লাগে। এয়া শ্ৰীকৃষ্ণ, চাওক শ্ৰীকৃষ্ণ কদম গছৰ ফুলৰ মাজত আহি থাকে। কুলি চৰাইও কু কু কৈ মাতি আছে। খুবেই ভাল লগা সুন্দৰ পৰিৱেশ, খুবেই প্ৰাকৃতিক এই সুন্দৰ মনোৰম দৃশ্য। এয়া চাওক, বিয়া ঘৰত ৰন্ধা বঢ়া চলি আছে। এফালে ৰন্ধা বঢ়া চলি আছে, আন এফালে খুৱাবৰ কাৰণে আলহীসকলক মাতি অনা হৈছে। আলহীসকল আহি আছে ভিতৰলৈ, এতিয়া বহিব। গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। লাইক কমেণ্ট শ্বেয়াৰ প্লিজ। আপোনালোকে ফুলৰ মৰম পাব। খুবেই সুন্দৰ পৰিৱেশ, ভাল লগা দৃশ্য। এয়া চাওক, প্ৰকৃতি সঁচাকৈয়ে তাক তুলনা কৰিব নোৱাৰি। খুবেই ভাল লগা দৃশ্য। আপোনালোকে ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যদি ফুলৰ মৰম বিচাৰে তেন্তে শ্বেয়াৰ কৰিব। আৰু মোৰ পেজ প্ৰফাইলত যুক্ত হ'বলৈ আপোনালোকক জনাইছোঁ। এতিয়া আপোনালোকক পেজ আৰু ফ'ল' কৰে প্লিজ মোৰ প্ৰফাইল ফ'ল' কৰি দিব। আপোনালোকৰ খবৰ ভালনে? বাৰু ভালে হ'ব লাগে। কি সুন্দৰ পৰিৱেশৰ লগত মই সদায় থাকোঁ। নেচাৰেল আৰু এই প্ৰাকৃতিক নেচাৰেলবিলাক বস্তু মই ভাল পাওঁ। আপোনালোকে বাৰু ভাল পায়নে? কমেণ্ট কৰি জনাব। চাওক কিমান ধুনীয়া গছ গছনি ৰুই থৈ দিছে। খুবেই ভাল লগা শুনি। তো গাইজ, লাইক কমেণ্ট শ্বেয়াৰ। আপোনাৰ ভিডিঅ'টো ভাল লাগিলে